মোৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। এতিয়া তোমালোকে কেইবাজনেও মোক হিষ্ট্ৰী মাইনৰ থাৰ্ড ছেমিষ্টাৰৰ ওপৰত এখন চেম্পল পেপাৰ দিব কৈ আছা, কিন্তু সঁচা কথা ক'বলৈ গ'লে হিষ্ট্ৰীৰ কোনো মোৰ আইডিয়াও নাই আৰু হিষ্ট্ৰীৰ কিতাপো মোৰ লগত নাই। কিন্তু মই খুব বিচাৰোঁতে এখন হিষ্ট্ৰীৰ কুৱেশ্যন পেপাৰ পালোঁ, সেইখনে তোমালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আৰু যিহেতু তোমালোকে অলৰেডি পৰীক্ষা দিছাই, মেজৰ পৰীক্ষাত যেনেকৈ 60 মাৰ্কছৰ যিটো পেটাৰ্ণ, সেই ছেম পেটাৰ্ণতে তোমালোকৰ মাইনৰ পেপাৰো হ'ব, যিহেতু 60 মাৰ্কছৰ হ'ব। যদি ইউনিট তোমালোকৰ 4টা হয় তেতিয়াহ'লে 4টা লং কুৱেশ্যন হ'ব, 5টা হ'লে 5টা লং কুৱেশ্যন হ'ব। তেনেকুৱা ধৰণে মিক্স আপ কৰি দিব আৰু 1 নম্বৰীয়া 6টা কুৱেশ্যন হ'ব আৰু শ্বৰ্ট নোট তোমালোকৰ 4টা লিখিবলৈ দিব। এতিয়া মই এখন জেনেৰিকৰ তোমালোকৰ হিষ্ট্ৰী অফ ইণ্ডিয়া 1956 to 1947 পাইছোঁ, কিন্তু তোমালোকৰ নামটো হৈছে যে হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া ফ্ৰম 1757 to 1947, কিন্তু পেপাৰখন কিমান মিল হ'ব মই নাজানো। মই ইমান ডিটেইলছ যাবও পৰা নাই। খুব অনুৰোধ কৰি থকাৰ কাৰণে মই পেপাৰবোৰ বিচাৰি থাকোঁতে পেপাৰ এখন পাই গ'লোঁ, আৰু সেইকাৰণে তোমালোকৰ যাতে অলপ হ'লেও সহায় হওক, বা ৰিলেটেড যদি কিবা টপিক আহিছে, কেনেকুৱা ধৰণৰ কুৱেশ্যনটো আহিছে, সেইকাৰণে মই পেপাৰখন শ্বেয়াৰ কৰি দিছোঁ। চাবা, পিছলৈ যদি কিবা সুবিধা পাওঁ নেক্সট ছেমিষ্টাৰত সহায় কৰিবলৈ চেষ্টা কৰিম। হিষ্ট্ৰীৰ ওপৰত মোৰ ইমান এতিয়ালৈকে নলেজ ল'ব পৰা নাই, বা ইমান আইডিয়াও হোৱা নাই, গতিকে পেপাৰখিনিও কথাও মই ধৰিব পৰা নাই। গতিকে এখন পেপাৰ পাই সেইখন তোমালোকৰ মাজত দাঙি ধৰিছোঁ। সেই পেপাৰখনকে চাবাচোন বাৰু, যিখিনি কুৱেশ্যন কমন আহে সেইখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।